কি খবৰ মোৰ মৰমৰ ভাইটি ভন্টি সকল আশা কৰো তোমালোক সকলো ভালে আছা বুলি মই তোমালোক সকলোৰে অতি মৰমৰ নিখিলেশ দাদা আৰু আজি সকলোকে মই পুনৰ স্বাগতম জনালো আমাৰ এই ইউটিউব চেনেলটোলৈ যিটো নাম হৈছে সায়েন্স আড্ডা এতিয়া মোৰ যিটো লাষ্ট লেকচাৰ আছিল তাতে মই তোমালোকক কি বুজাইছিলো তাতে মই তোমালোকক বুজাইছিলো 3 equations of motion হয়নে 3 equations of motion মই তোমালোকক বুজাইছিলো লগতে মই দুটা নিউমেৰিকেলো কৰি দেখাইছিলো আজি আমাৰ এই ক্লাছটোত মই তোমালোকক কিছুমান আৰু মানে নতুন কিছুমান আৰু নিউমেৰিকেল মই কৰি দেখাম আজি ক্লাছটো মানে খুব ইম্পৰ্টেন্ট হয় সেইকাৰণে আজি ক্লাছটোত তোমালোকে খুব মন দিবা দে কাৰণ কিয় এই ক্লাছটোত মানে মই কেটামান এনেকুৱা নিউমেৰিকেল সলভ কৰিম যিটোৰ পৰা তোমালোকৰ মানে এটা আইডিয়া হৈ যাব যে আমি নিউমেৰিকেলছবোৰ কেনেকৈ কৰিব লাগে ধৰিব পাৰিছা আহা তেতিয়া হলে আমি স্টাৰ্ট কৰো মই তোমালোকৰ বুকৰে এটা নিউমেৰিকেল টিয়া কৰাম ইয়াতে দেখাই দিম মই তোমালোকক এটো মানে পুৰণা এনসিআৰটি খনত আছিল নতুন খনত আছে না মই গম নাপাও সেবা ষ্টুডেন্টৰ বুকত কিন্তু আছে সোৱা এতিয়া মই দেখাই আছো হা কোৱেশ্চনটো হৈছে তোমালোকৰ কোৱেশ্চনটো হৈছে এ মোটৰ বোট A motor boat starting from rest a motorboat starting from rest on a lake accelerates in a straight line at constant rate of 3 meter per second square 3 meter per second square for 8 seconds how far does the boat travel এইটো তোমালোকৰ বুকত আছে এই কোৱেশ্চনটো আৰু মানে এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ এক্সামত খুব আহে এতিয়া আমি এটো সলভ কৰিম হা এতিয়া এজ ইউজুৱেল মই তোমালোকক কি শিকাইছিলো মোৰ লাষ্ট ক্লাছটোত সদায় যেতিয়া নিউমেৰিকেল দিছে ন সবসে প্ৰথম তোমালোকে কি লিখিবা ইয়াতে given তাৰ মানে তোমালোকক কি দিয়া আছে এতিয়া তোমালোকে সোৱা নিউমেৰিকেলটো সোৱা ইয়াতে কি আছে A motorboat starting from rest আটাইতকে দৰকাৰী শব্দ কেটা starting from rest বুলি ইয়াতে কোৱা আছে starting from rest মানে কি মই তোমালোকক বুজাইছিলো মোৰ লাষ্ট ক্লাছত starting from rest ৰ অৰ্থ হৈছে u is equal to 0 initial velocity তোমালোকৰ তাৰ মানে 0 হয় কাৰণ কিয় starting from rest বুলি কৈছে on a lake accelerates in a straight line at constant rate of 3 meter per second square দেখিছা তাৰ পিছত এটো এটা ইম্পৰ্টেন্ট বস্তু হয় 3 meter per second square তাৰ মানে কি তাৰ মানে তোমালোকক কি দিয়া আছে তাৰ মানে তোমালোকক acceleration দিয়া আছে acceleration কিমান হেতু 3 বুলি তোমালোকক দিয়া আছে আৰু ফাইনালি তোমালোকক কি দিয়া আছে for দেখিছা 8 seconds for 8 seconds বুলি তোমালোকক ইয়াতে কোৱা আছে তাৰ মানে কি টাইমও দিয়া আছে t দিয়া আছে টাইম হৈছে তোমালোকৰ 8 seconds তোমালোকক দিয়া আছে গম পাইছা হেতু
এতিয়া আমাক সুধিছে কি হাউ ফাৰ ডাজ দ্য বোট ট্ৰেভেল ডেট মিনছ হোৱাট ডেট মিনছ আমাক কি সোধা গৈছে আমাক সোধা গৈছে এছ কিমান হ'ব গম পাইছা এছ ডিষ্টেন্স সোধা গৈছে হাউ ফাৰ মানে কি ডিষ্টেন্স হয় ডিষ্টেন্স ট্ৰেভেল তোমালোকক সোধা গৈছে তাৰ মানে এছ তোমালোকক কিমান হ'ব সেইটো সোধা গৈছে এতিয়া তোমালোকে মনত পেলোৱা এছৰ ফৰ্মুলা কি আছিলে S is equal to UT plus half a t square asile hoine aru eta tumalukor third etu asil second equation of motion aru tar pisot third equation of motion ki asil v square is equal to u square plus 2as hoine etia tumaluke swa yare bhitorot kuntu formula pelale ami s or value pam তোমালোকে দেখিছা ইয়াতে এই ফৰ্মুলাটো ইয়াতে তোমালোকৰ সুন্দৰকে s ৰ ভ্যালুটো আমি পাম কাৰণ কিয় ইয়াতে কি হয় s = ut + half at square দেখিছা u আমাৰ লগত আছে a আমাৰ লগত আছে t আমাৰ লগত আছে হেকানে এই ফৰ্মুলাটো যদি আমি পেলাই দিও সেকেন্ড ইকুৱেচন অফ মোশনত মানে তেতিয়া হলে আমি আৰামসে কি পাম আমি s ৰ ভ্যালুটো পাই যাম আমি হেতু ইউজ কৰো আমি এটা হেতু কৰো তেনেহলে ইয়াতে ইফালে s = ut u মানে কিমান 0 u into t কিমান হয় 8 ut plus ইফালে আমি কৰো half ইয়াতে থাকিলে 8t square a মানে কিমান আমাৰ আছে 3 আৰু t square 8t square কিমান হ'ব তাৰ মানে 8 square ধৰিব পাৰিছা এতিয়া বাস তোমালোকে ক্যালকুলেশন খিনি কৰা ইফালে তো 0 হ'ব এটো 0 হ'ব প্লাস তোমাৰ ইফালে half into 3 into 8 square এই হিসাবটো তোমালোকে কৰা তোমালোকে আনসাৰ পাব লাগে মোৰ মতে তোমালোকে পাবা 96 মিটাৰ 96 মিটাৰ তোমালোকে আনসাৰটো পাবা ধৰিব পাৰিছা নে তোমালোকে মোৰ ভাইটি ভন্টিহত এটো হ'ব তোমালোকৰ ফাইনেল আনসাৰ বুজি পাইছা হেয়া 96 মিটাৰ দেখিছা ইজি হয় ইমান একু ডিফিকাল্ট নহয় তোমালোকে খালি মই কৈছো ন হে তিনটা ইকুৱেচন অফ মোশন 3 ইকুৱেচন অফ মোশন তোমালোকে মনত ৰাখিব লাগিব হেকেটা তোমালোকৰ পুৰা মুখস্থ হ'ব লাগিব তাৰ মানে মই যে তোমালোকক লাষ্ট ক্লাছত দিছিলো ফাৰ্স্ট ইকুৱেচন অফ মোশনটো কি v is equal to u plus at second equation to hoise s is equal to ut plus half at square third equation to hoise v square plus u square plus 2as এই তিনটা তোমালোকৰ ইকুৱেচন অফ মোশন যদি পুৰা মনত থাকে আৰু এই যে মই যে তোমালোকক শিকাইছিলো কেটামান বস্তু যদি দেখিছা স্টাৰ্টিং ফ্ৰম ৰেষ্ট বুলি থাকিলে সদায় জানিবা ইনিশিয়াল ভেলোসিটি 0 হয় বা যদি এই বুলি কয় কামস টু ৰেষ্ট মানে ৰেষ্টত আহি গল ব্ৰেক মাৰিলে ব্ৰেকস এপ্লাইড তেতিয়া কি হয় ফাইনেল ভেলোসিটি 0 হয় এই যদি বেসিক কথাখিনি তোমালোকে মনত ৰাখিব পাৰা এই নিউমেৰিকেলবোৰ কৰা তোমালোকৰ কাৰণে খুব ইজি হৈ যাব বুজি পাইছা ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভন্টিহত এটো নোট ডাউন কৰা আমি আৰু এটা নিউমেৰিকেল কৰিব লাগিব কাৰণ মই নাজানো ন মানে তোমালোক সবৰে বুকত এই নিউমেৰিকেলটো আছে নে নাই মই এটো বুজাবলৈ তোমালোকক দিছো তোমালোকে প্লিজ এটো নোট ডাউন কৰি লোৱা কৰা ঠিক আছে মোৰ মৰমৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে এটো নোট ডাউন কৰিছা বুলি এতিয়া আমি আৰু এটা বেলেগ এটা নিউমেৰিকেল চাব লাগিব সেই নিউমেৰিকেলটো কেনেকৈ কৰে মই তোমালোকক দেখাই আছো মানে প্ৰতিটো নিউমেৰিকেল মানে অলপ মানে ফৰ্মুলা একেটাই হয় এই ইকুৱেচন তোমালোকে একেটাই ইউজ কৰিব লাগিব খালি কি অলপ তোমালোকৰ মানে টেকনিকটো অলপ স্লাইটলি বেলেগ হয় মই হেকাৰণে তোমালোকক মানে এটা এটাকে মই তোমালোকক দেখাম যে নিউমেৰিকেলবোৰ কেনেকৈ কৰিব লাগে এতিয়া এটো তোমালোকৰ বুকতে আছে এই নিউমেৰিকেলটো তোমালোকে চাই লব পাৰা যাৰ মানে বুক চেঞ্জ হোৱা নাই মোস্টলি সেবা ষ্টুডেন্ট তোমালোকৰটো চেঞ্জ হোৱা নাই বুকখন মই যিমান দূৰ জানো এবছৰ CBSE ষ্টুডেন্টৰ আনফৰচুনেটলি এবাৰ বুকখন চেঞ্জ হৈ গৈছে আনফৰচুনেটলি বুলি মই নকওঁ কাৰণ এতিয়ালৈকে বুকখন মোৰ হাতত আহা নাই আহিলে মই গম পালো হয় যে এটো ভাল হৈছে নে বেয়া হৈছে এনিৱেজ সোৱা বস্তুটো এটাই
বস্তু এটাই পঢ়িব লাগিব কাৰণ কিয় মোশন চেপ্টাৰটো তোমালোকৰ CBSE-টো আছে সেবাটো আছে পঢ়িবটো সবেই লাগিব সেইকাৰণে সুন্দৰকৈ ইয়াতে তোমালোকে মই যাতে সবৰে লাভ হয় সেই হিচাপত মই মানে বস্তুটো তোমালোকক পঢ়াই গৈ আছো ঠিক আছে আহা এতিয়া আমি আৰু এটা নিউমেৰিকেল চাব লাগিব এনেকুৱা ধৰণৰ নিউমেৰিকেলবোৰ তোমালোকৰ এক্সামত আহে দে হা এনেকুৱা ধৰণৰ নিউমেৰিকেলবোৰ আহে এটো আৰু এটা কোৱেশ্চন এটা ইয়াতে কি কৈছে a trolley while going down an inclined plane has an acceleration তোমাৰ short কে লিখিছো দে acceleration of 2 centimeter per second square what will be its velocity 3 seconds after the start 3 seconds after the start এটো এটা আৰু এটা কোৱেশ্চন তোমালোকৰ তাত হয় আচ্ছা ইয়াতে তোমালোকে প্ৰথমতে এটো বুজিব লাগিব মানে কি অলপমান বেসিক আইডিয়া এটা ইনক্লাইন প্লেন কেনেকুৱা হয় জানা এই এনেকুৱা ধৰণৰ হয় ধৰিব পাৰিছা এই এনেকুৱা ধৰণৰ হয় ইনক্লাইন প্লেন তোমালোকে ক'ব পাৰা মানে এটো মানে এই এনেকুৱা ধৰণৰ হয় বস্তুটো অলপ হা মানে কি কৈছে এনেকে ট্ৰলি এখন যদি ইয়াতে এনেকে দি দিয়া ইনক্লাইন প্লেন এখনত গম পাইছা ট্ৰলিখন এনেকে আছে তাৰছত কি হৈছে ট্ৰলিখন এফালে ধৰা গুছি গৈছে গম পাইছা এনেকে কাৰণ বস্তুটো এনেকে মানে হালি আছে ন এনেকে দেখিছা এনেকে তলফালে এনেকে এই এনেকে তোমাৰ ট্ৰলিখন গুছি গৈছে এফালে ধৰিব পাৰিছা হেতু মানে সেই বস্তুটো আমাক খুধিছে মানে গম পাইছা ইয়াতে মানে খুধিছে যে ট্ৰলিখন what will be its velocity after 3 seconds হা once again তোমালোকে সবসে প্ৰথম মই কৈ আছো কি কৰিব লাগিব খদাই জানিবা গিভেনটো তোমালোকে লিখিবই লাগিব ইয়াতে গিভেন কি তোমালোকক দিয়া আছে হা a trolley while going down an inclined plane has an acceleration of 2 cm per second square what will be its velocity 3 seconds after the start soa ইয়াতে আমাক মানে সবসে প্ৰথম সুধিছে what will be its velocity 3 seconds after the start that means what that means আমাক কি সুধা গৈছে জানা আমাক সুধা গৈছে ফাইনাল velocity v কিমান হ'ব হেতু সুধা গৈছে গম পাইছা what will be its velocity 3 seconds after the start গম পাইছা হে এই ইনক্লাইন প্লেনত যেতিয়া এৰি দিয়া গৈছে এই ট্ৰলিখন তাৰ মানে 3 seconds পিছত মানে তাৰ velocity কিমান হ'ব হেতু সুধিছে that means what that means তাৰ initial velocity once again u is equal to 0 ধৰিব পাৰিছা মানে কি যেতিয়া লৈ এখন মানে ধৰা তোমাৰ এৰা নাছিলে মানে মানি লোৱা এনেকে এই প্লেনখনৰ এখিনিত মানে এখন মানে ৰাখা আছিলে এই ট্ৰলিখন যেতিয়া লৈ ট্ৰলিখনক মানে এৰি দিয়া নাই আমি দিয়া নাই তাৰ ইনিশিয়াল ভেলোসিটি টো 0 হ'ব ধৰিব পাৰিছা হয় নে নহয় আৰু খুধিছে আমাক ফাইনাল ভেলোসিটি what will be its মানে velocity after 3 seconds that means কি that means ভাই ফাইনাল ভেলোসিটি টো 0 হ'ব নোৱাৰে ন কাৰণ কিয় আমি তো ট্ৰলিখন এৰি দিছো ইয়াতে হেকানে তাৰটো মানে হ'ব নোৱাৰে ফাইনাল ভেলোসিটি টো 0 হ'ব নোৱাৰে সো ইন দিস কেস ইনিশিয়াল ভেলোসিটি তোমালোকৰ 0 হ'ব ধৰিব পাৰিছা আচ্ছা এটা যেটো ট্ৰিকি বস্তু ইয়াতে দিছে হে ট্ৰিকি বস্তুটো কি এক্সিলাৰেশন তোমালোকক দিয়া আছে 2 centimeter per second square দিয়া আছে গম পাইছা তোমালোকে এটো মিটাৰ per second square নিব লাগিব একো ডিফিকাল্ট নহয়
একদম সিম্পল মই ইয়াতে ফটককে দেখাই দিছো ইউনিটাৰী মেথড লগাই কৰিলে আৰামছে এনেকে চুটকিমে তোমালোকে কৰিব পাৰিবা চোৱা কি হৈছে ঘটনাটোৰ সবে এটো জানা মই আশা কৰিছো 100 সেন্টিমিটাৰত কিমান 1 মিটাৰ হয়নে নহয় 100 সেন্টিমিটাৰ 1 মিটাৰ হয় তেতিয়া হলে ইউনিটাৰী মেথড লগাই দিয়া 2 সেন্টিমিটাৰত কিমান হ'ব 2 সেন্টিমিটাৰ এটো কিমান হ'ব 2 divided by 100 হবনে নহব কোৱা আনসাৰ কিমান হ'ব তোমাৰ 0.02 মিটাৰ হবনে 0.02 মিটাৰ হবনে হেয়া ইয়াতে কি 2 সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ দিছে ন কনভার্ট কৰি এটো আমি কি লিখিব লাগিব 0.02 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আমি এটো কিয় কৰিব লাগিব কাৰণ মই কৈছো তোমালোকে সুধিব পাৰা দাদা কি দৰকাৰ 2 সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ আছে হেনেকে কৰি দিও না নো কিয় কাৰণ এক্সিলাৰেশনৰ ইউনিট হৈছে ভাই মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় নে নহয় আমি হেকাৰণে যেটো এক্সিলাৰেশনৰ ইউনিট হয় তাতে হেতু আনিব লাগিব এক্সিলাৰেশনৰ ইউনিট যেহেতু মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সো আমি মিটাৰ পাৰ সেকেন্ড স্কয়াৰত তাক আনিবই লাগিব আমাৰ উপায় নাই ধৰিব পাৰিছা ফাইনালি কি দিয়া আছে টাইম আমাক দিছে 3 সেকেন্ডস গম পাইছা টাইম 3 সেকেন্ডস আমাক দিয়া আছে সো ওভাৰঅল আমাক কি আমাক দিয়া আছে আমি কি দেখিলো আমাক মুঠৰ ওপৰত দিয়া আছে তোমালোকৰ এক্সিলাৰেশন দিয়া আছে হেতু আমি ইয়াতে পাতিছো আমি এটো কনভার্ট কৰি লৈছো টাইম আমাক দিয়া আছে আৰু ইনিশিয়াল ভেলোসিটি তোমালোকৰ 0 হেতু আমি ধৰি লৈছো কাৰণ হ'বই যেহেতু তোমাৰ ট্ৰলিখন ধৰা ইয়াতে আছে ট্ৰলিখন এৰাৰ আগে মানে ট্ৰলিখন এৰাৰ আগে তাৰ ইনিশিয়াল ভেলোসিটি তাৰ 0 হ'ব যেতিয়া ট্ৰলিখন এৰি দিলে তাৰ 3 সেকেন্ড পিছত ফাইনাল ভেলোসিটি কিমান হেতু আমাক সুধিছে বুজি পাইছানো ধৰিব পাৰিছানো সিম্পল এতিয়া সোৱা আমি কি ফৰ্মুলা মানে কোনটো ইকুৱেশন অফ মোশন লগাই আমি ভি উলাব পাৰিম ভাবাচোন একদম সিম্পল ফার্স্ট ইকুয়েশন অফ মোশন v is equal to u plus at বাস এটুত যদি আমি পেলাই দিও তেতিয়া সুন্দৰকে তোমাৰ গুটে মানে বস্তুখিনি সুন্দৰকে ইয়াতে আহি যাব গম পাইছানে ধৰিব পাৰিছা সুন্দৰকে এই v is equal to u plus at যদি আমি পেলাই দিও বঢ়িয়াকে তোমালোকৰ গুটে আনসাৰটো আহি যাব ফাইনালি এতিয়া কৰা পাতা ইয়াতে v আমি উলাই আছো v is equal to u হৈছে তোমাৰ 0 plus a কিমান হয় 0.02 a v is equal to u plus a into t time হৈছে ইয়াতে গম পাইছা ফাইনাল আনসাৰটো কিমান হ'ব জানা v তোমালোক হ'ব 0.06 মিটাৰ এটু তোমালোকৰ ফাইনাল আনসাৰ হ'ব 0.06 মিটাৰ এটু হৈছে আমাৰ ফাইনাল ভেলোসিটি জি আমাক সুধা গৈছে ধৰিব পাৰিছা সৰি অলপ মোৰ গাটো ঠিক নহয় এনিৱেজ মুঠৰ ওপৰত তোমালোকে বুজি পালা ন এয়া এনেকে আমি কি উলালো ফাইনাল ভেলোসিটি জি আমাক সুধা গৈছে কাৰণ হেতুটো আমাক সুধিছিল হোৱাট উইল বি ইটস ভেলোসিটি 3 সেকেন্ডস আফটাৰ দ্য স্টাৰ্ট ধৰিব পাৰিছা বাকি সব আমাক দিয়া আছিল আমি ধৰিছো ইনিশিয়াল ভেলোসিটি তাৰ 0 হয় বিকজ কিয় ট্ৰলিখন যেতিয়ালৈ এৰা নাই তাৰটো ইনিশিয়াল ভেলোসিটি 0 হ'ব ন ট্ৰলিখন যেতিয়া ইয়াতে আছে যেতিয়া এৰি দিলে তাৰ পিছত হি এটা ফাইনাল ভেলোসিটি এটেইন কৰিব হয়নে এক্সিলাৰেশন আমাক দিয়া আছে আমি এক্সিলাৰেশনটো কনভার্ট কৰি ললো টাইমও আমাক দিয়া আছে হৈ গল সুধিছে কি v সুধিছে কিমান হয় v is equal to u plus at ফৰ্মুলাত আমি পেলাই দিলো আনসাৰ আমি পাই গলো বুজি পাইছানে মোৰ মৰমৰ ভাইটি ভন্টিহত মই আশা কৰিছো তোমালোকে বুজি পাইছা বস্তুবোৰ সিম্পল হয় ইমান ডিফিকাল্ট নহয় মই যি কৈছো খালি সেই বস্তু তোমালোকে মনত ৰাখিব লাগিব প্ৰথম সেই তিনটা ইকুৱেশন অফ মোশন মুখস্থ হ'ব লাগিব হেকাৰণে মই কৈছো চাৰ্ট পেপাৰ লিখি লবা লিখি আঠা লগাই দিবা সুন্দৰকে নিজৰ ষ্টাডি টেবুলৰ মানে সমুখত গম পাইছা ষ্টাডি টেবুল যত আছে ন তাৰ সমুখৰ বেৰাখনত এনেকে লগাই দিবা সদায় ৰাতিপুৱা উঠি এবাৰ চাবা বুজি পাইছা আৰু এই বস্তু কেটা মনত ৰাখিবা যে ইনিশিয়াল ভেলোসিটি 0 কেতিয়া হয় ফাইনাল ভেলোসিটি 0 কেতিয়া হয় এই বস্তুখিনি মনত ৰাখিবা বুজি পাইছানে তেতিয়া হলে সব নিউমেৰিকেল কৰিব পাৰিবা এটো নোট কৰি লোৱা মই বিচাৰো তোমালোকে এটো নোট কৰা ইয়াৰ পিছত আমি আৰু এটা চাব লাগিব নিউমেৰিকেলটা প্লিজ নোট কৰা এটো নোট কৰি লোৱা
ঠিক আছে মোৰ ভাইটি ভণ্টিহঁত আমি এতিয়া আৰু এটা বেলেগ এটা নিউমেৰিকেল চাব লাগিব মই মানে বিভিন্ন ধৰণৰ নিউমেৰিকেলছ তোমালোকক দেখাম যাতে তোমালোকৰ মানে কোনো ধৰণৰ ডাউট নাথাকে কোনো ধৰণৰ যাতে ডাউট তোমালোকৰ নাথাকে তোমালোকে যেন ইজিলি সব নিউমেৰিকেল সলভ কৰিব পাৰা সেই বস্তুটো মানে মই তোমালোকক মানে দিব খুজিছো যাতে নিউমেৰিকেল চাই তোমালোকৰ ভয় নালাগে কাৰণ মই জানো মই বহুত বছৰৰ পৰা ল'ৰা-ছোৱালীক পঢ়াই আহি আছো सबसे বেছি ভয় ল'ৰা-ছোৱালী ফিজিক্সৰ নিউমেৰিকেলছতে খায় নিউমেৰিকেলছ দেখি পেলে ল'ৰা-ছোৱালী হাত ভৰি কপিব ধৰে মই গম পাওঁ সেই নিউমেৰিকেলৰ ভয়টো দূৰ কৰাবলৈ মই তোমালোকক এই এটা এটাকে দেখাই আছো কেনেকে নিউমেৰিকেলবোৰ তোমালোকে কৰিব লাগিব আহা এতিয়া আৰু এটা আমি চাওঁ আনাদাৰ ইয়াতে কি আছে এটো আৰু এটা কোৱেশ্চন এটা তোমালোকৰ বুকতে আছে a racing car has a uniform acceleration মই আকৌ শৰ্টত লিখিছো হা acceleration of 4 meter per second square 4 meter per second square what distance will it cover in 10 seconds after start a racing car has uniform acceleration of 4 meter per second square what distance will it cover in 10 seconds after start দেখিছা এটো আৰু এটা নিউমেৰিকেলটা আছে আচ্ছা once again মই সদায় যি তোমালোকক শিকাইছো নিউমেৰিকেল যেতিয়া কৰিবা সবসে প্ৰথম ফাৰ্স্ট স্টেপ কি given হা ইয়াতে সবসে আমি চাব লাগিব কি ৰেচিং কাৰ হেজ ইউনিফৰ্ম এক্সেলাৰেশন এই বস্তুটো সোৱা ৰেচিং কাৰে হক তোমালোকৰ দেউতাৰ গাড়ী হক তোমালোকৰ কিবা মানে সিগনেলৰ গাড়ী হক হে যে তোমাৰ ট্ৰাফিক সিগনেলৰ যে গাড়ী ৰখি আছে আৰে গাড়ীখন তোমালোকে যেতিয়া স্টাৰ্ট কৰা আগলৈকেতো গাড়ীখন ৰখিয়ে আছে ন হয়নে নহয় হে ৰেচিং কাৰো ইয়াতে যেহেতু কৈছে তোমালোকে ৰেচিং কাৰ শব্দটো চাই ভয় খাব নালাগে গাড়ী ৰেচ যেতিয়া হয় তোমালোকে সাগে ফাষ্ট এণ্ড ফিউৰিয়াছ সিনেমাখনটো নিশ্চয় চাইছা সব লৰাবোৰটো ফেভাৰিট সিনেমা মই বহুত ভালকে জানো তাতে কি গাড়ী ৰেচ যেতিয়া হয় গাড়ীবোৰ এনেকে ৰখি থাকে নে নাথাকে এখনৰ লগত সাইডে এনেকে ৰখি থাকে নে নাথাকে এটা লাইনৰ পিছফালে তাৰছত যেতিয়া তোমাৰ ফাইনালি মানে তোমাৰ সেই পিস্তলটো যে ওপৰত এনেকে শুট কৰে তেতিয়া লগালগ গাড়ীবোৰ এনেকে মানে স্পিড দি আগবাঢ়ি যায় মুঠৰ ওপৰত কি আৰম্ভণিতটো গাড়ীবোৰ সব ৰখি আছিল that means what that means তোমাৰ u is equal to 0 ইনিশিয়াল ভেলোসিটি তোমাৰ 0 হয় নে নহয় হেতুটো মই কৈছো ৰেচিং কাৰ হক তোমাৰ দেউতাৰ গাড়ী হক সিগনেলত থাকা গাড়ী হক ট্ৰাক হক আৰে ভাই যদি হি স্টাৰ্ট কৰিছে আৰু ইয়াতেটো কৈ দিছে what distance will it cover in 10 seconds after start দেখিছা after start ইয়াতে শব্দটো দিয়ে দিছে after start হা that means কি স্টার্ট করার আগলৈকে তো তার ভেলোসিটি 0 আছে ন কারণ কি রখি আছে রেস্টত আছে সো ইনিশিয়াল ভেলোসিটি তোমার 0 তার পিছত কি এক্সিলারেশন আমাক দিয়া আছে দে এক্সিলারেশন আমাক দিয়া আছে কিমান এক্সিলারেশন দেখিছা ইয়াতে দিয়া আছে 4 মিটার পার সেকেন্ড স্কয়ার এক্সিলারেশন তো আমাক দিয়া আছে এক্সিলারেশন হইছে 4 ফাইনালি আৰু আমাক কি দিয়া আছে what distance will it cover in 10 seconds দেখিছা 10 seconds টাইমও আমাক দিয়া আছে টাইম কিমান হৈছে t হৈছে 10 তেনেহলে সুধিছে কি what distance দেখিছা what distance এয়া distance what distance আমাক that means কি সুধিছে s সুধিছে s কিমান হ'ব হেতু আমাক সুধা গৈছে বুজি পাইছা
ধৰিব পাৰিছা এতিয়া 1 সেকেন্ড এছৰ এছ আমি কেনেকৈ ওলাইছিলোঁ কোনটো ইকুৱেশ্যন অফ মোচনত আছিলে মনত পেলোৱা এছ ইজ ইকুৱেল টু ut প্লাছ হাফ এ টি স্কুৱেৰ হয়নে সেকেন্ড ইকুৱেশ্যন অফ মোচন হয়নে চোৱা এতিয়া আমাৰ তাত কি আছে ইউ আছে হয় ইউ আছে আৰে টিউ আছে ইয়াতে আমাক দিয়া আছে 10 সেকেন্ড তাৰপিছত এক্সিলাৰেশ্যনো আমাক দিয়া আছে 4 দেখিছা গুটেকেটা বস্তু দিয়া আছে অকল আমি ফৰ্মুলাত ইয়াতে এই ইকুৱেশ্যনটো পেলাই দিলে হৈ গ'ল দিয়া কৰা s is equal to u হৈছে 0 into t কিমান 10 এটো 0 হ'ব লাষ্টত হাফ তাৰপিছত কি into a কিমান হয় a তাৰপিছত t স্কয়াৰ তাৰ মানে তোমাৰ 10 স্কয়াৰ এতিয়া কৰা এতিয়া ফাইনেল আনসাৰ কিমান পাবা মোক কোৱা সবে কৰা ক্যালকুলেট এটো মই মানে এটো কৰি থৈছো মোৰ ইয়াতে এখন বহি এখনৰ তোমালোকে ফাইনেল আনসাৰ পাবা ইয়াৰ 200 মিটাৰ 200 মিটাৰ তোমালোকে ইয়াৰ ফাইনেল আনসাৰটো পাবা s হ'ব 200 মিটাৰ ধৰিব পাৰিছানে মোৰ ভাইটি ভণ্টিহত সিম্পল কথা হয় ইমান একো ডিফিকাল্ট নহয় এয়া এই কথাটো মনত ৰাখিব লাগিব মই এই নিউমেৰিকেলটো কিয় তোমালোকক কৰাইছো জানা কাৰণ মই জানো লৰা ছোৱালী কি জানা যেহেতু ইয়াতে ডাইৰেক্টলি তোমাৰ স্টাৰ্টিং ফ্ৰম ৰেষ্ট বুলি কোৱা নাই ন লৰা ছোৱালী কাৰণে কনফিউজ হৈ যাব যে ইয়াৰ ইনিশিয়াল ভেলোসিটিটো 0 হ'ব নে নহব মানে কি জানা নিউমেৰিকেলবোৰ বহুতবাৰ কি কৰে জানা একচুয়ালি ইজি হয় ভাষাটো অলপ ডিফিকাল্ট কৰি দিয়ে গম পাইছা ভাষাটো ল্যাঙ্গুৱেজটো হে ল্যাঙ্গুৱেজটো দেখি লৰা ছোৱালীয়ে ভয় খাই যায় ইয়াতে কি ডাইৰেক্টলি তোমাৰ স্টাৰ্টিং ফ্ৰম ৰেষ্ট বুলি কোৱা নাই অলপ চেঞ্জ কৰি কি কৈছে after start what distance will it cover in 10 seconds after start হেকাৰণে মই তোমালোকক কৈ দিছো ৰেচিং কাৰ হক জি ধৰণৰ গাড়ীয়ে নহক কিয় ভাই যদি স্টাৰ্টিং যদি হি কৰিছে এটা জায়গা পারে স্টাৰ্টিংত তো হি ৰখিয়ে থাকিব ন সো ইনিশিয়াল ভেলোসিটি তাৰ সদায় 0 হ'ব ধৰিব পাৰিছা মোৰ ভাইটি ভণ্টিহত ঠিক আছে এইটো নোট কৰা আচ্ছা ইয়াৰ পিছৰ যোনটো নিউমেৰিকেল মই দেখাম হেতু কিন্তু বিৰাট ইম্পৰ্টেন্ট দে সাংঘাতিক ইম্পৰ্টেন্ট আৰু হেতু কিমান বাৰ এক্সামত আহিছে মই গম পাও হেতু এটা খুব মানে ফেভাৰিট মানে নিউমেৰিকেল যেটো মানে স্কুলে দি খুব ভাল পায় তোমালোকৰ এক্সামত কিন্তু তাৰ আগতে এটো তোমালোকে নোট কৰি লোৱা এভৰিথিং নোট কৰি লোৱা মই কেনেকৈ কৰিলো কৰা নোট কৰা এটো ঠিক আছে মই আশা কৰিছো তোমালোকে নোট কৰিছা বুলি এতিয়া আমি সেই নিউমেৰিকেলটো কৰিব লাগিব যেটো মই কৈছো খুব ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে আৰু মানে কি হেতু তোমালোকৰ মানে কনসেপ্টটো আৰু ক্লিয়াৰ কৰি দিব ধৰিব পাৰিছা কনসেপ্টটো আৰু ক্লিয়াৰ কৰি দিব আহা এতিয়া হেতু নিউমেৰিকেল আমি কৰিম সবে খুব মন দিবা এটো এটা তোমালোকৰ মানে এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় কি হয় এটো a stone is thrown in vertically upward direction in vertically upward direction with a velocity of 5 meter per second if the acceleration মই আকৌ শৰ্টত লিখিছো acceleration of the
stone is 10 meter per second square, 10 meter per second square, what will be the height? What will be the height attained by the stone, attained by the stone, and how much time will it take to reach there? দিয়া কৰা এইটো সবে আগতে লিখি লোৱা দেই এইটো বিৰাট ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই তোমালোকক কৈছো ন ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা আৰু এটা কনসেপচুৱেল মানে পইণ্ট অফ ভিউৰ পৰা কনসেপ্টৰ ফালৰ পৰা খুব ইম্পৰ্টেন্ট হয় আগতে সবে এইটো নোট কৰা দেই লাগিলে মোৰ ভিডিওটো পজ কৰি এই গুটে নিউমেৰিকেলটো সবে নোট কৰা ওয়ার্ড বাই ওয়ার্ড নোট কৰা মই এই কাৰণে এটো জোৰ দিছো কাৰণ মই জানো এনেকুৱা প্ৰশ্ন তোমালোকৰ এক্সামত আহিব খুব ভাল পায় এনেকুৱা ধৰণৰ প্ৰশ্ন দি পেলে টিচাৰ্ছ খিনিয়ে হা ভালো পিছে কাৰণ কিয় এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিলে তোমালোকৰ কনসেপ্টবোৰ আৰু ক্লিয়াৰ হয় ধৰিব পাৰিছা আচ্ছা তোমালোকে নোট কৰি লৈছা বুলি মই আশা কৰিছো হা এতিয়া সবচে প্ৰথম তোমালোকে বুজিব লাগিব ইয়াতে হৈছে কি মোৰ যেটো লাষ্ট লেকচাৰ আছিল যত মই তোমালোকক এই ইকুৱেশনছ অফ মোশন বুজাইছিলো মনত পেলোৱা তাতে মই সুন্দৰকে সিচুৱেশনছ কিছুমান কৈছিলো শিল এটা ওপৰৰ পৰা পেলালে কি হয় বা এনেকে ওপৰৰ ফালে যদি আমি এনেকে দলি মাৰো তেতিয়া কি হয় ইয়াতে সেই কেছটোৱে ইয়াতে কোৱা গৈছে কি হয় মনত ৰাখিবা যেতিয়া এটা বস্তু এটা শিল কোৱা বা তোমালোকে বল কোৱা এটো ধৰা হা আমি এনেকে ইয়াক ধৰা এনেকে ওপৰলৈ দলি মাৰিছো হা ওপৰলৈ আমি এনেকে ধৰা তাক দলি মাৰিছো সদায় মনত ৰাখিবা কি হয় এই কেছটোত জানা বল হেতু বল হক শিল হক জি নহক কিয় যেতিয়া তুমি তাক এনেকে ওপৰলৈ দলি মাৰিবা ন কি হয় হি জিমান ওপৰলৈ এনেকে হি গৈ থাকিব তাৰ ভেলোসিটি সদায় কম হৈ গৈ থাকে ডিক্ৰিজ হয় গম পাইছা ডিক্ৰিজ হৈ গৈ থাকে আৰু ফাইনালি অৱশেষত এই ইয়াতে এটা জাগাত গৈ পেলে ফাইনাল ভেলোসিটি তাৰ কি 0 হৈ যায় গম পাইছা ফাইনাল ভেলোসিটি তাৰ 0 হৈ যায় ইয়াতে আমাক হেতুৱে খুঠিছে এই বস্তুটো এনেকে পাত্র ইয়াতে শিল বুলি কৈছে পাথৰটো এনেকে আমাক দলি মাৰিছে এই কিমান হাইট হি গৈ পাব হেতু খুদিছে আৰু লগতে কিমান টাইম লাগিলে হেতু আমাক খুদিছে বুজি পাইছা ধৰিব পাৰিছানে মোৰ মৰমৰ ভাইটি ভন্টি হল সেই কথাটোৱে আমাক ইয়াতে খুধা গৈছে গম পাইছা শিলটো এনেকে দলি মাৰি দিলে এটো শিল হয় পাথৰ হয় হি এনেকে গৈ অৱশেষত কি জানা এটা পাৰ্টিকুলাৰ হাইট h হাইটত হি যেতিয়া গৈ পাব ফাইনাল ভেলোসিটি তাৰ 0 হৈ যাব গম পাইছানে হেয়া আমাক মানে এই হাইট কিমান হ'ব খুদিছে আৰু কিমান টাইম লাগিব হেতু খুদিছে ওকে বুজি পাইছানে সবে আচ্ছা এতিয়া ওয়ান্স এগেইন গিভেন सबसे प्रथम মনত ৰাখিবা ভাই যেতিয়া এনেকুৱা প্ৰশ্ন দিব যত এটু কোৱা গৈছে যে কিবাটা পাথৰ হ'ব পাৰে বল হ'ব পাৰে জি নহয় কিয় যদি হেতু এনেকে ওপৰত যদি দলি মাৰা গৈছে ওপৰত তেতিয়া সদায় ফাইনাল ভেলোসিটি 0 v is equal to 0 ফাইনাল ভেলোসিটি সদায় 0 বুজি পাইছা ধৰিব পাৰিছা যদি ওপৰৰ পৰা এনেকে ড্ৰপ কৰা গৈছে ওপৰৰ পৰা যদি পেলোৱা গৈছে তেতিয়া কি হয় তেতিয়া ইনিশিয়াল ভেলোসিটি 0 হয় u0 হয় ইয়াতে উল্টা এনেকে দলি মাৰিছে ফাইনাল ভেলোসিটি 0 বুজি পাইছা ধৰিব পাৰিছা ওকে হেতু আমি ইয়াতে গম পাই গৈছো আৰু আমাক কি দিয়া আছে আৰু সোৱাচোন কি দিয়া আছে if acceleration of the stone is কিমান এয়া
দেখিছা 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইটো এটা আমাক দৰকাৰী বস্তু এটা দিয়া আছে এক্সিলাৰেশ্যন কিমান হ'ব আমাক দিয়া আছে তাৰ বাহিৰে আমাক আৰু কি দিয়া আছে yes initial velocity দিয়া আছে দেখিছা ধৰিব পাৰিছা a stone is thrown in vertically upward direction with a velocity of 5 meter per second দেখিছা এটো কি হয় এটো হৈছে তাৰ initial velocity u is equal to 5 ধৰিব পাৰিছা মানে এই যেতিয়া তাক এনেকে ওপৰত ডলি মাৰা গৈছে এই ডলি ওপৰলৈ যেতিয়া ইয়াক এনেকে ডলি মাৰিছে ন ইয়াৰ u initial velocity ইয়াৰ কিমান হৈছে 5 গম পাইছা 5 মিটাৰ পাৰ সেকেন্ড এটো হৈছে তাৰ initial velocity হেতু আমাক দিয়া আছে হা আৰু কি দিয়া আছে acceleration দিয়া আছে a এতিয়া এটা বিৰাট দৰকাৰী কথা ইয়াতে কি হ'ব এই acceleration যে 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ দিয়া আছে হেতু -10 হ'ব কিয় কোৱা বিকজ কিয় এটো ৰিটাৰ্ডেশন হৈছে নে নাই ৰিটাৰ্ডেশন মই তোমালোকক যি পঢ়াইছিলো বস্তুটো ওপৰত যেতিয়া তাক ডলি মাৰি চাই নেকে সি জিমান ওপৰত গৈ থাকিব তাৰ ভেলোসিটি কমিহে গৈ আছে বেছিটো হোৱা নাই গম পাইছা যেতিয়া ভেলোসিটি কম হয় হেতু কি বুলি কয় হেতু তেতিয়া কোৱা যায় ৰিটাৰ্ডেশন বা নেগেটিভ এক্সিলাৰেশন বুলিও কোৱা যায় ধৰিব পাৰিছা যিহেতু হেতু কম হৈছে এক্সিলাৰেশন সদায় নেগেটিভ হ'ব গম পাইছা আচ্ছা সো আমাৰ হাতত কি আছে v আছে u আছে a আছে ওকে what will be the height of মানে height attained by the stone and how much time will it take a height to সুধিছে আচ্ছা আরে এই হাইটটো আমি s বুলি ধৰিব নোৱাৰো নেকি হা আরে যোনটো ডিসটেন্স ট্ৰেভেল বুলি কয় তাৰ জাগাত ইয়াতেটো হাইট হয় গম পাইছা আমি ইমান দেৰি যিমান প্ৰশ্ন কৰিলো তাতে মানে কি অবজেক্টটো এনেকে মানে তোমাৰ কি হৰিজন্টেল বুলি কয় ন সিধা ৰাস্তাত চলি আছিল গম পাইছা ইয়াতে অবজেক্টটো ওপৰৰ ফালে গৈছে গম পাইছা হাইট বুলি যে ইয়াতে আমাক কৈছে হাইট যে উলাব দিছে what will be the height বুলি যে কৈছে আৰে হাইটটো বেসিক্যালি কি হে s হয় যেটো ডিসটেন্স ট্ৰেভেল গম পাইছা ইয়াতে খালি ঘটনাটো কি হৈছে বডিটো এনেকে যোৱাৰ জায়গা ওপৰৰ ফালে এনেকে গৈছে গম পাইছা বাট আলটিমেটলি কি হে হাইট আৰু তোমাৰ কি হে ডিসটেন্স এটাই বস্তু হয় সো বেসিক্যালি আমাক কি সুধিছে আমাক সুধিছে s কিমান হ'ব হেতু আমাক সুধা গৈছে বুজি পাইছা আৰু টি টাইম কিমান লাগিব হেতু আমাক সুধা গৈছে বুজি পাইছা ধৰিব পাৰিছা মই এটো অলপ মুছিব লাগিব হা তোমালোকে যদি নোট কৰা নাই প্লিজ নোট কৰি লোৱা দৰকাৰী হয় বস্তুটো প্লিজ কৰি লোৱা নোট মুঠৰ তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো হেতুৱে কথা বলটো ওপৰত ডলি মাৰিছিলে ইনিশিয়াল ভেলোসিটি আমাক দিয়া আছে 5 দেখিছা 5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বলটো ওপৰত যেহেতু মাৰিছে সদায় মনত ৰাখিবা যদি ওপৰত মাৰা গৈছে ফাইনাল ভেলোসিটি সদায় 0 মানে বেলেগ তোমালোকে একো বস্তু চাব দৰকাৰ নাই প্ৰথম যেটো বস্তু তোমালোকে বহাবা হেয়া হৈছে ফাইনাল ভেলোসিটি 0 যদি বলটো এনেকে যিকোনো বস্তু ওপৰত যদি ডলি মাৰা গৈছে ঠিক আছে এক্সিলাৰেশন দিয়া আছে 10 মিটাৰ মানে মাইনাস হ'ব কাৰণ কিয় ভাই ভেলোসিটি কমি যাব ন সেইটো ঠিক আছে ধৰিব পাৰিছা এইখিনি তোমালোকে এই ডায়াগ্ৰামটো তোমালোকে নোট কৰি লোৱা হা যদি কৰা নাই কৰি লোৱা দৰকাৰী হয় মইটো এটা মুছিব লাগিব আচ্ছা এটো মই এটা মুছিম এতিয়া তোমালোকে চোৱা s সুধিছে প্ৰথম s সুধিছে ন s ৰ ফৰ্মুলাটো মনত পেলোৱাচোন কি আছিল এটা আছিল s ut plus half at square হা এটো আমি এতিয়া উলাব নোৱাৰো কাৰণ কিয় ইয়াতে টি টাইম আছে দেখিছা টাইমটো আমাৰ হাতত নাই টাইম পিছে আমাক উলাব আমাক দিছে ঠিক আছে বা নহলে তোমালোকে এটো ইউজ কৰিব পাৰা v square is equal to u square plus 2as দেখিছা ইয়াতে টাইম নালাগে ইয়াতে আমি এটো ইউজ কৰি আমি s ৰ ভ্যালু উলাব পাৰো গম পাইছা ইয়াতে আমি s ৰ ভ্যালু উলাব পাৰো আমি ইয়াতে পাটি পেলে আমি s ৰ ভ্যালুটো উলাই দিম গম পাইছা নে ঠিক আছে v square কিমান 0 হয় আৰে 0 square টো আৰু কি 0 হ'ব u square u কিমান 5 square plus 2 into acceleration a মানে কিমান -10 a
তাৰপিছত কি এছএটো আমাক লাগে হয়নে নহয় এছএটো আমাক সুধিছে এতিয়া এই ক্যালকুলেশনখিনি তোমালোকে কৰাছো এই ক্যালকুলেশনখিনি কৰা তোমালোকে এছ কিমান পাবা মোক কোৱা মোৰ মতে এই ক্যালকুলেশনখিনি মই ইয়াতে মানে মোৰ ইয়াতে যেতিয়া কৰিছিলো এই নিউমেৰিকেলটো মোৰ মতে তোমালোকে এছ ইয়াতে পাব লাগে 1.25 মিটাৰ মানে যেতিয়া তোমালোকে এই ক্যালকুলেশনখিনি যেতিয়া কৰিবা গম পাইছা এছ তোমালোকে পাব লাগে মোৰ হিসাব মতে 1.25 মিটাৰ গম পাইছা হেতু হৈছে ঘটনাটো 1.25 মানে তোমালোকৰ এটো হ'ব লাগে আনসাৰ তোমালোকে নিজে এটো কৰিবা নিজে ক্যালকুলেশনটো কৰিব চাবা তেতিয়া তোমালোকৰ বস্তুটো কি হ'ব জানা আৰু ক্লিয়াৰ হ'ব তেতিয়া তোমালোকৰ মানে কনসেপ্টবোৰ আৰু বেছিকে ক্লিয়াৰ হ'ব যেতিয়া তোমালোকে নিজে এই ক্যালকুলেশনখিনি তোমালোকে যেতিয়া কৰিবা গম পাইছা হেতু হৈছে কথা আচ্ছা তাৰ বাহিৰে এতিয়া আমাক আৰু এটা কি সুধিছে আৰু এটা বস্তু আমাক টাইম সুধিছে হয়নে নহয় টাইম সুধিলে তেতিয়া আমি কি কৰিব পাৰো ভেৰি সিম্পল যদি টাইম আমাক সুধিছে তেতিয়া মই এখিনি অলপ মুছিব লাগিব হা তোমালোকে প্লিজ এখিনি নোট কৰি লোৱা কাৰণ মই এটা টাইম কেনেকৈ উলাই হেতু দেখাব লাগিব এছ টো আমি উলাই দিলো এছ আমি পাই গলো এছ হৈছে তোমালোকৰ 1.25 মিটাৰ আমি হেতু উলাই দিলো কেনেকৈ মই উলাইছো মই আশা কৰো তোমালোকে বুজি পাই গৈছা বুলি তোমালোকে এখিনি কৰি লোৱাছোন এটো তোমালোকে নোট কৰি লোৱা তাছত মই এটা টি কেনেকৈ উলাব লাগে তোমালোকক হেতু দেখাম কৰি লোৱা এখিনি ঠিক আছে তোমালোকে নোট কৰি লৈছা বুলি মই আশা কৰিছো তোমালোকে মই আশা কৰিছো বুজি পাইছা যে s আমি কেনেকৈ উলালো v² + u² + 2s ফৰ্মুলা মানে এই থাৰ্ড ইকুৱেচন অফ মোশন আমি ইউজ কৰি এটো থাৰ্ড ইকুৱেচন অফ মোশন নে থাৰ্ড ইকুৱেচন হয় এটো মোশনৰ ইয়াতে আমি কি যেহেতু v আমাৰ হাতত আছিলে u আমাৰ হাতত আছিলে হয়নে v আছিলে u আমাৰ হাতত আছিলে a আমাৰ হাতত আছিলে সেই v² = u² + 2as যেটো তাতে আমি পাতি পেলে s ৰ ভ্যালু উলাই দিলো 1.25 মিটাৰ ওকে ঠিক আছে এতিয়া আমি চাব লাগিব টাইম কেনেকৈ উলাব লাগিব হেতু টাইমটো উলোৱা আৰু সিম্পল হয় টাইমৰ ফাৰ্স্ট ইকুৱেচনটো কি আছিল v = u + 80 আছিলে না নাই সোয়া v আছে আমাৰ হাতত হয়নে u আমাৰ হাতত আছে a ও আমাৰ হাতত আছে t ইয়াৰ পৰা আমি উলাব লাগিব কৰা v আমি বহাই দিছো 0 u কিমান হয় 5 হয় প্লাস 80 এক্সিলাৰেশন কিমান -10 into t কৰা কৰি দিলে তোমালোকে t ৰ ফাইনাল আনসাৰটো তোমালোকে যেটো পাব লাগে মই হেতু কৰিছো এটো তোমালোকৰ হ'ব 0.5 seconds 0.5 seconds ধৰিব পাৰিছা মোৰ মৰমৰ ভাইটি ভন্টিহত মই কেনেকৈ কৰিছো এয়া এনেকে তোমালোকে মানে এই মানে নিউমেৰিকেলছবোৰ কৰিব লাগিব সবসে দৰকাৰী প্ৰথম মনত ৰাখিব লাগিব গুটে তিনটা ইকুৱেচন অফ মোশন গুটে তিনটা পুৰা মুখস্থ হ'ব লাগিব সেকেন্ডলি এই মই দিয়া ফৰ্মুলাবোৰ যে বল এটা ওপৰত ডলি মাৰিলে কি হয় বা ওপৰৰ পৰা এনেকে তলত পেলাই দিলে কি হয় হা গাড়ীখন যদি তোমাৰ ৰেষ্টৰ পৰা আৰম্ভ হৈছে তেতিয়া কি হয় বা ব্ৰেক মাৰিলে গাড়ীখন যদি ৰখি গৈছে তেতিয়া কি হয় এই বস্তুবোৰ তোমালোকে মনত ৰাখা বিৰাট দৰকাৰী গম পাইছা ভেলোসিটি যদি কম হৈছে গাড়ীখনত যদি ব্ৰেক মাৰা গৈছে গাড়ীখন আহি ৰখি গৈছে তেতিয়া এক্সিলাৰেশন নেগেটিভ হয় বা বস্তুটো ওপৰত ডলি মাৰিলে যেতিয়া ভেলোসিটি অৱশেষত গৈ 0 হৈ গল তেতিয়াও এক্সিলাৰেশন নেগেটিভ হয় এই বস্তুবোৰ মনত ৰাখা বিৰাট দৰকাৰী গম পাইছা যদি এই বস্তুখিনি মনত ৰাখিব পাৰা তাছত বাস তোমালোকে ফৰ্মুলাত পেলাই দিলে আনসাৰ আহি যায় গম পাইছা এয়া ফাইনালি আমি টাইমও পাই গলো কিমান 0.5 seconds তোমালোকে প্লিজ নোট কৰা এই গুটে বস্তুখিনি তোমালোকে নোট কৰি লোৱা মই যি কৰিলো ইয়াতে নোট কৰা যাতে তোমালোকৰ মনত থাকি যায় হা এই মানে নিউমেৰিকেলটো মই তোমালোকৰ ইয়াতে কিন্তু ষ্টাৰ দি দিছো দে ষ্টাৰ মই এনেকে ষ্টাৰ দি দিছো এটো কাৰণ কিয় এটো বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ নিউমেৰিকেল সদায় আহে এতিয়া যদি মই জাস্ট তোমালোকক কৈছো এই নিউমেৰিকেলটো যদি উল্টা কৰি দিয়ে এই বুলি কৈছে যে ওপৰৰ পৰা পেলোৱা গৈছে বাকি সব একে আছে এভৰিথিং একে আছে
ওপৰৰ পৰা পেলোৱা গৈছে হা এতিয়া তোমালোকক যদি সোধে কি হ'ব হোৱাট উইল বি দ্য মানে হেয়া হা তেতিয়া মনত ৰাখিবা কি বস্তু চেঞ্জ হ'ব সবচে প্ৰথম তেতিয়া কি জানা তেতিয়া ইয়াতে চেঞ্জ হ'ব সেই ক্ষেত্ৰত কি হ'ব জানা তোমাৰ ইনিশিয়াল ভেলোচিটি 0 হ'ব যদি ওপৰৰ পৰা এনেকে পেলাই দিয়া বুলি কৈছে প্ৰথম ইনিশিয়াল ভেলোচিটি 0 হ'ব আৰু কি চেঞ্জ হ'ব তাতে এক্সিলাৰেশনটো নেগেটিভ নহয় তাতে পজিটিভ হ'ব বুজি পাইছা ধৰিব পাৰিছা মোৰ মৰমৰ ভাইটি ভণ্টিহঁত ঠিক আছে তেনে আজি ক্লাছটো ইয়াতে শেষ কৰিলো নেক্সট ক্লাছৰ পৰা মই তোমালোকক গ্ৰাফ ষ্টাৰ্ট কৰিম গ্ৰাফ বিৰাট ইম্পৰ্টেন্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে নেক্সট ক্লাছত তোমালোকৰ গ্ৰাফ ষ্টাৰ্ট হ'ব আজি ক্লাছটো তোমালোকে বুজি পালা বুলি মই আশা কৰিছো প্লিজ কমেন্ট কৰিবা তোমালোকে বুজি পাইছা নে নাই তেতিয়ালৈকে মোৰ ফালৰ পৰা তোমালোক সবকে অল দ্য বেষ্ট আমি নেক্সট ক্লাছত লগ পাম